মাজলৈ এটা ডাঙৰ খবৰ লৈ আহিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক ওপেন চেলেঞ্জ কৰিছে ফেচবুক লাইভ যোগেৰে। কৈছে যে বটদ্ৰৱালৈ আহক আৰু ভাগৱত গীতাত ধৰি শপত খাই গৌৰৱ গগৈয়ে কওক যে পাকিস্তানত কোনো সম্পত্তি নাই, পাকিস্তানত গৌৰৱ গগৈৰ বেংক একাউণ্ট নাই, ইংলেণ্ডত কোনো সম্পত্তি নাই, তেওঁৰ পৰিয়ালৰ পাকিস্তানত কোনো সম্পত্তি নাই, বেংক একাউণ্ট নাই বুলি বটদ্ৰৱালৈ আহি শপত খাওক গৌৰৱ গগৈয়ে। এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকৰ মাজলৈ সবিশেষ লৈ আহিছো। নিৰ্বাচনলৈ মাত্ৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কৰিছে ওপেন চেলেঞ্জ। ফেচবুক যোগেদি ওপেন চেলেঞ্জ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈক শপত খাবলৈ বটদ্ৰৱালৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনলৈ মাত্ৰ এটা দিন, ভাগৱত গীতাত ধৰি শপত খাওক গৌৰৱ গগৈয়ে। পাকিস্তানত কোনো সম্পত্তি নাই বুলি গৌৰৱ গগৈ ভাগৱতত ধৰি শপত খাওক। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক আৰু গৌৰৱ গগৈ, বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। পাকিস্তানত থকা সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল গৌৰৱ গগৈয়ে? পাকিস্তানত থকা সময়ছোৱাত শপত খাই কওক 7টা দিন কি কৰিছিল পাকিস্তানত? গৌৰৱ গগৈ শপত খাই কওক 7টা দিন কি কৰিছিল পাকিস্তানত? ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম, ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম। যদি বটদ্ৰৱাত আহিব নোৱাৰে তেনেহ'লে গুৱাহাটীত স্থান নিৰ্ধাৰণ কৰক। গুৱাহাটীত স্থান নিৰ্ধাৰণ কৰিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ। ফেচবুক লাইভত গৌৰৱ গগৈক ওপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনলৈ মাত্ৰ এটা দিন পূৰ্বে ওপেন চেলেঞ্জ কৰিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক ওপেন চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ শপত খাবলৈ কৈছে যে বটদ্ৰৱাত আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাগৱত গীতাত ধৰি শপত খাওক যে গৌৰৱ গগৈক পাকিস্তানত সম্পত্তি নাই, ইংলেণ্ডত সম্পত্তি নাই, এনেদৰে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে পুৱা 9 বজাত আহক। পাকিস্তানত থকা সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল গৌৰৱ গগৈয়ে? শপত খাই কওক 7টা দিন কি কৰিছিল পাকিস্তানত গৌৰৱ গগৈয়ে? আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছো। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছো যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি 2 গৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই? আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল। ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল? ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি 2জন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে